ওয়েলকাম টু নিউ ভিডিঅ'। আজি লৈ আহিছোঁ ৰাস্তা কাম কিমান হৈছে কিমান হোৱা নাই আৰু কি হৈ আছে, আগৰ চৰকাৰে কিয় কৰা নাই ইমান দিন, আৰু ইমান দিন চৰকাৰ ৭০ বছৰ থকাৰ পিছতো চৰকাৰেতো আজিতো আমাৰ ইয়াৰে ৰাস্তাটো বনোৱা নাছিল। আজি এই ৰাস্তা কামটো কিয় হৈ আছে, ইমান দিন কিয় ৰাস্তাটো হোৱা নাছিল, কাৰণটো কি হয়? চৰকাৰ ৭০ বছৰ থকাৰ পিছতো কামটো হোৱা নাছিল। আজি বিজেপি চৰকাৰ অহাৰ পিছৰ পৰা কামটো আৰম্ভ হৈছে। আমি ৰাইজৰ পৰা মতামত জানিম। হাই হেল্ল' নমস্কাৰ বন্ধুসকল, কি খবৰ আপোনালোকৰ? আশা কৰোঁ আপোনালোকে ভালে আছে। আমাৰ ১ নং নিজ গৰুৱাঝাৰৰ নতুন ৰাস্তাখন কি ৰূপে পৰিৱৰ্তন হৈছে আপোনালোকে চাওক। সেই ৰাস্তাখনৰ দৃশ্য ইমানেই বেয়া আছিল, গৰু ছাগলী অহা যোৱা কৰাৰ বাবেও অসুবিধা আছিল, যাৰ কাৰণে আমাৰ বিজেপি চৰকাৰে বহুত ডাঙৰ এটা ভাল সিদ্ধান্ত লোৱাৰ পিছত আজি ৰাস্তাটো নতুন ৰূপে আমি দেখা পাইছোঁ। আৰু লগতে এই ৰাস্তাখনক নতুন ৰূপ দিয়া ব্যক্তিজন হৈছে বিজেপিৰ মণ্ডল অশোক মহতো ডাঙৰীয়াই। তেওঁক মই ধন্যবাদ জনাইছোঁ। ভাইটি, তোমাৰ নামটো কি আছিল? ইব্ৰাহিম আলী, হয় না? এই ৰাস্তাটো যে হৈ আছে, তোমাৰ কেনেকৈ লাগিছে? বহুত ভাল লাগিছে। আমাৰ ৰাইজৰো বহুত অহা যোৱাৰ কাৰণে বহুত সুবিধা হৈছে, আৰু চৰকাৰক ধন্যবাদ জনাব খোজোঁ। আমাৰ ৰাস্তাখন বনাই দিছে আমাৰ ১ নম্বৰ নিজ গৰুৱাঝাৰ। আচ্ছা, এইটো কোন চৰকাৰে বনাই আছে এতিয়া বৰ্তমান? এতিয়া মই জনামতে বিজেপি চৰকাৰে বনাই আছে। ৰাইট। ৰাস্তাখন আমাৰ মই জনামতে ৩ কিলোমিটাৰ মান হ'ব। কিমান দিন লাষ্টিং কৰিব? ৰাস্তাটো মানে আমাৰ ওপৰত ডিপেণ্ড কৰে। আমি যদি দেখা পালোঁ যে না এক জেগাত এটা ইটা খুলি পৰি আছে, দেখা পালোঁ, তো আমি ইটাখন লৈ পেলাই এইটো ভালকৈ বহাই পেলাই অলপ প্লাষ্টাৰ কৰি দিলোঁ। এইটো আমাৰ ওপৰত ডিপেণ্ড কৰে কিমান দিন টিকিব। আৰু আমি যদি যধে মধে যদি আমি এইগিলা হেৰি কৰোঁ, মানে লাষ্টটো সিমান দিন মানে লাষ্টিং নকৰে। এইটো ৰাইজৰ ওপৰত ডিপেণ্ড কৰে। এই ৰাস্তাটো কিমান বছৰৰ পিছত হৈ আছে? মানে মই জনামতে ১০-১৫ বছৰমান পিছত হৈ আছে। আৰু আগতে মানে কেঁচা ৰাস্তা আছিল, আৰু এতিয়া বৰ্তমান এতিয়া ৰাস্তা হৈ আছে, তো বহুত ভাল লাগি আছে। ঠিক আছে, বেষ্ট। তো সকলো ৰাইজক মই ধন্যবাদ জনাইছোঁ। তো গাইজ, আপোনালোকে দেখাও পালে, শুনা পালে, এই ল'ৰাজন কিমান ধুনীয়া মন্তব্য দিছে। সেই ল'ৰাজনৰ দৰে যদি সকলো মানুহে যদি বিবেকেৰে চিন্তা ধাৰণা কৰি এই ৰাস্তাখন নিজৰ বুলি পৰিপাটি কৰি ৰাখে, তাৰপিছত লগতে সকলো সময়তে ভাল চিন্তা কৰে যে এই ৰাস্তাখনক আমি বহু বছৰলৈ আমি চলা ফিৰা কৰিব পাৰিম। যাৰ কাৰণে সকলো ৰাইজক মই ধন্যবাদ জনাইছোঁ, যাতে আপোনালোকে মোৰ কথাষাৰ বুজি পাইছে, আৰু ভিডিঅ'টো এটা শ্বেয়াৰ কৰি দিব, যাতে আমাৰ বিজেপি চৰকাৰৰ সকলো পাব্লিক ছাপোৰ্টাৰ মানুহে যদি একমত হৈ বিজেপি চৰকাৰক আমি আগবাঢ়ি লৈ যাব পাৰোঁ। লগতে আমাৰ বিজেপি মণ্ডল অশোক মহতো ছাৰক মই ধন্যবাদ জনাইছোঁ, আৰু সঞ্জীৱ তান্ত্ৰিকো ধন্যবাদ জনাইছোঁ। থেংক ইউ।